হয় তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে অসমত অনুষ্ঠিত হ'ব 7 মে তাৰিখে আৰু দেখিবলৈ পোৱা গৈছে বৰপেটা লোকসভা সমষ্টিক লৈ পেলাই যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাব বিচাৰিছোঁ বিজেপিৰ তৰফৰ পৰা এই ধৰণে ঘৰে ঘৰে আহি পেলাই এয়া তেখেতসকলে অভিযান তেখেতসকলৰ যি প্ৰচাৰ অভিযান আছে অভিযান চলাই গৈ আছে আমি দেখুৱাইছোঁ আৰু বঙাইগাঁৱৰ পৌৰপতি নিজে ইয়াত উপস্থিত আছে আৰু প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে তেখেতসকলে এক প্ৰকাৰ ভিজিট দিছে আৰু ভিজিট দি পেলাই এই ধৰণে তেখেতসকলে কিছু ফৰ্ম লৈ পেলাই তেখেতসকলে যি প্ৰচাৰ আছে সেই প্ৰচাৰ চলাই গৈ আছে আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু এই ধৰণে তেখেতসকলে এক প্ৰকাৰ বুজাই আছে আৰু এইবাৰ যেহেতু বৰপেটা লোকসভা সমষ্টিত NDAৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আছে আৰু যেহেতু প্ৰতীক চিহ্ন লৈ পেলাই এটা খেলিমেলি হ'ব পাৰে তাৰ পৰিপ্ৰেক্ষিতত সকলোকে এই ধৰণে ঘৰে ঘৰে গৈ পেলাই বুজাই থকা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ পৌৰপতি আছে মোৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ আমি দেখিছোঁ যে আপোনালোকে এতিয়া ফৰ্ম বিলাই আছে ৰাইজৰ কাষ চাপিছে প্ৰচাৰ চলাই আছে কি ক'ব কেনেকুৱা দেখিছে আপোনালোক ধন্যবাদ আপোনালোকে দেখিছে যে আমাৰ এটা এইটো হ'ল পৃষ্ঠা প্ৰমুখৰ কাম আমি তেখেতক বুজাই আছোঁ আৰু ঘৰে ঘৰে আপোনালোকে জানে আমাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবাৰ 3 নম্বৰ লোকসভা কনষ্টিটিউশ্যনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আছে তো আমি ইন দ্য মিন টাইম প্ৰচাৰ আৰম্ভ কৰিছোঁ ডোৰ টু ডোৰ কেম্পেইন যেটো কয় এইটো আমাৰ বিজেপিৰ এটা থাকে যে পৃষ্ঠা প্ৰমুখ অৰ্থাৎ একেতে আপুনি এই মানুহজন দেখা পাইছে তেখেতে পৃষ্ঠা প্ৰমুখৰ দায়িত্ব দিয়া হৈছে অৰ্থাৎ এই পৃষ্ঠাত যিমান মানুহ আছে তেখেতে এইকেইজন মানুহৰ লগত সংযোগ স্থাপন কৰিব যোগাযোগ কৰিব প্ৰতীক চিহ্ন লৈ পেলাই এটা খেলিমেলি প্ৰতীক চিহ্ন লৈ এইটো এই কাৰণে এটা হৈ আছে প্ৰতীক চিহ্ন যে ধৰক মোক জানে বিজেপিৰ কাৰ্যকৰ্তা মই গ'লে মই যেতিয়া ভোটৰ কথা কৈ আছোঁ হয়তো ক'বলৈ পাহৰি যাওঁ যে দাদা নাই তেতিয়া আমি কৈ দি আছোঁ যে এইবাৰ আমাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী হ'ল ফণীভূষণ চৌধুৰী ডাঙৰীয়া আপোনালোকে এইবাৰ হাতী চিহ্নত আমি দেখাই দি আছোঁ যে হাতী চিহ্নত ভোট দিব আপোনালোকে হাতী চিহ্নত দিলেই আমাৰ মিত্ৰ জোঁটৰ যিটো প্ৰাৰ্থী তেখেতেই জয়কাৰ হ'ব আমাৰ দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তাতেই গৈ ভোটটো পৰিব দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছোঁ এই ধৰণে ফৰ্ম কিছুমান তেখেতসকলে পত্ৰ কেইখনমান লৈ আহিছে এগৰাকী ব্যক্তিয়ে আমাক দেখুৱাই গৈ আছে এই ধৰণে দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদৰ আছে ভাৰতীয় জনতা পাৰ্টিৰ আছে আৰু এই ধৰণে নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত এই ধৰণে পত্ৰ এক প্ৰকাৰ জৰীপ তেখেতসকলে আৰ্থসামাজিক জৰীপ এই ফৰ্মসমূহ এই ঘৰে ঘৰে গৈ পেলাই তেখেতসকলে বিতৰণ কৰি আছে মূলত কথাটো হৈছে যে এই ধৰণে ৰাইজৰ লগত এটা সংযোগ স্থাপন কৰি গৈ আছে যিহেতু প্ৰতীক চিহ্ন লৈ পেলাই এইবাৰ হাতীৰ ছবি থাকিব তাক লৈ পেলাই তেখেতসকলে কিন্তু এই এটা বুজনি দি থকা দেখিবলৈ পোৱা গৈছে আৰু ঘৰে ঘৰে তেখেতসকলৰ সম্পৰ্ক ৰক্ষা অভিযান চলিছে কি ক'ব কেনেকুৱা দেখিছে প্ৰতীক চিহ্ন লৈ পেলাই আপোনালোকে ৰাইজক বুজাই থকা আমি দেখিছোঁ কি ক'ব ৰাইজে বহুতেতো আমিতো বিজেপি কৰা মানুহ ৰাম ভক্ত বহুতে EVM মেচিনত পদম ফুলটো বিচাৰিব পদম ফুলটো নাপায় কাৰণ আমাৰ মিত্ৰজোঁটৰ কণ্টেষ্টেই হৈ আছে এইবাৰ এইটো কথা একদম দুৱাৰে দুৱাৰে ঘৰে ঘৰে ভোটাৰ আমি বুজাই দি আছোঁ যে এইবাৰ আপোনালোকে পদম ফুলটো নাপাব EVMত আপোনালোকে হাতীৰ চিহ্নত ভোটটো দি দিব হাতী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হাতীত ভোট দিলেই এইবাৰ 400 পাৰ আৰু এই ফৰ্মবিলাক যেনেকৈ নতুনকৈ আমাৰ চিফ মিনিষ্টাৰ ওলাইছে নিযুত মইনা আঁচনি যিহঁতে মেট্ৰিক পাছ কৰিছে কলেজত ভৰ্তি হোৱাৰ কাৰণে ফ্ৰী ভৰ্তি হ'ব গভৰ্ণমেণ্ট কলেজত তাৰপাছত ভৰ্তি হোৱাৰ পাছত 10,000 টকা তাহাঁতৰ একাউণ্টত সোমাই দিব সেই ফৰ্মবিলাক ক'ত পাব সাধাৰণ ৰাইজেতো বিচাৰি নাপাব সেইটো আমি ঘৰে ঘৰে পहुঁচাই দি আছোঁ স্কিমটিৰ সম্বন্ধে জনাই দি আছোঁ আৰু ঘৰে ঘৰে দি আছোঁ ঠিক তেনেকুৱা আমাৰ যাৰ ৰেচন কাৰ্ড আছে অথচ অৰুণোদয় নাই এই অৰুণোদয়ৰ ফৰ্মো দি আছোঁ যিহেতু বেংক একাউণ্ট আছে দুখীয়া কাম কৰা মানুহ কিবা এটা এক্সিডেণ্ট হৈ গ'লে ফেমিলিটো চাফাৰ কৰে সেইকাৰণে প্ৰধানমন্ত্ৰী বীমা যোজনা যিটো আছে এক্সিডেণ্ট বীমা যোজনা সেইটো ফৰ্মো দি আছোঁ সেইটো সম্বন্ধেতো ইহঁতক অৱগত কৰাই আছোঁ ৰাইজক বুজাই আছোঁ আৰু হেল্প কৰি আছোঁ আমি কৰি দিম আমাৰ অফিচ আছে অফিসত ফর্মটো ফিল আপ কৰি খালি জমা দি দিব লাগে বাকি রেস্ট উইল ডান বাই আস দেখিবলৈ পাইছে ফৰ্ম কেইবাখনো লৈ পেলাই তেখেতসকলে ঘৰে ঘৰে ৰাইজৰ কাষ চাপিছে আৰু মূলত বঙাইগাঁও বিজেপিৰ তৰফৰ পৰা এই ধৰণে ডোৰ টু ডোৰ তেখেতসকলে ভিজিট কৰিছে আৰু প্ৰতি ঘৰ লোকৰ এক প্ৰকাৰ কাষ চাপিবলৈ যত্ন কৰিছে আৰু যেহেতু এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে হাতীৰ চিহ্ন আছে যেহেতু বিজেপিৰ পদুম ফুল নাথাকিব সেই বিষয়ে অৱগত কৰাৰ বাবে এই ধৰণে ঘৰে ঘৰে প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ আমি যদি জনাওঁ তেতিয়াহ'লে বঙাইগাঁৱত বিশেষকৈ প্ৰচাৰ অভিযান তুংগত উঠিছে বিজেপি অগপৰ যি প্ৰচাৰ আছে যথেষ্ট তেখেতসকলে তুংগলৈ লৈ গৈছে আৰু এই ধৰণে প্ৰচাৰ চলাই গৈ আছে প্ৰতিটো ৰাজনৈতিক দলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ